যি ডেভেলপমেণ্ট হৈছে তাৰে ওপৰতে হ'ব আৰু এতিয়া ক'ব নোৱাৰিম আৰু উন্নয়ন কৰিছে আৰু উন্নয়নৰ ফালৰ পৰাই আমি চাব লাগিব যিখিনি চাব লগা আছে আৰু বাকী ৰাইজেও চাব উন্নয়ন সেন্তিয়ে মেইন আমাৰ সেয়ে আৰু মানে এনেকুৱা এখন চৰকাৰে বিচাৰোঁ এনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ যিয়ে আমাৰ কথা বাৰ্তা সাধাৰণ ৰাইজৰ মানে উন্নয়নৰ কাৰণে চিন্তা কৰে দেশৰ কাৰণে চিন্তা কৰে সেয়ে আৰু আচলতে আজিকালি মহিলাসকল খুব উৎসাহী আৰু কাম কৰাৰ কাৰণে মানে খুব তৎপৰতাৰে কাম কৰে মহিলাসকলৰ কোনো ত্ৰুটি নাই আৰু খুব উৎসাহেৰে কাম কৰে আৰু এইটো যিহেতু নিৰ্বাচনৰ কাম সকলোৱে এইটো লাগি ভাগি কৰিবই লাগিব এইটো মানে মৌলিক অধিকাৰ এইটোতেই আছে সকলোৰে সেইকাৰণে আৰু চবেই লাগি কৰিছে আৰু আজিকালি মহিলাসকলেই ডিউটিত পৰে ময়ো যোৱাবাৰলৈকে পঢ়িছিলোঁ এইবাৰ কিন্তু পৰা নাই আমি এখন এনেকুৱা চৰকাৰ বিচাৰোঁ য'ত মানে কোনো ধৰণৰ ত্ৰুটি নাথাকে মানুহক আপডাল কৰাত সকলোকে মৰম চেনেহ কৰিব বিচাৰে আৰু ধৰক কোনো তেওঁলোকে যাতে নিজৰ ফলীয়া কৰি ল'ব নিবিচাৰে টকা পইচা মানুহৰ ৰাইজক সহায় সহযোগিতা আগবঢ়ায় সকলোৱে যাতে সুখ দুখৰ সমভাগী হয় তেনেকুৱা চৰকাৰৰ এজন মুৰব্বী বিচাৰোঁ তেখেতে যাতে মানুহৰ সমাজৰ উন্নতিৰহে চেষ্টা কৰে উন্নতিৰ বাবেহে কাম কৰে উন্নতি কৰিলেহে আমাৰ দেশৰ উন্নতি হ'ব তেখেতসকলে যদি আমাৰ উন্নতি বিচাৰে মানুহৰ উন্নতি বিচাৰে এনেকুৱা নহয় যে তেখেতসকলে কেৱল নিজৰ কাৰণে পেট ভৰাই থ'ব এনেকুৱা নহয় তেনেকুৱা চৰকাৰে বিচাৰোঁ যি চৰকাৰে নহওক ৰাইজৰ কেৱল সুবিধাৰ কাৰণে কাম কাজ কৰিব লাগে আৰু মানুহ দুখত পৰিব নালাগে